আপোনাৰ হাতত যদি মাত্ৰ 1 মিনিট সময় আছে তেনেহ'লে অলপ ৰৈ এই কথাখিনি শুনিব। আপুনি যে এই ভিডিঅ'টো দেখা পাই আছে, এই ছোৱালীজনী এজনী ৰেপ কেছৰ পীড়িতা। এই ছোৱালীজনীয়ে কিহৰ কাৰণে এনেকৈ প্ৰটেষ্ট কৰিব লগা হৈছে আপুনি গম পায়নে? কাৰণ তাইক যিজন মানুহে ৰেপ কৰিছিলে সেই মানুহজনক দিল্লী হাইকোৰ্টে 15 লাখ টকা মাত্ৰ জৰিমনা ভৰাই উলিয়াই দিছে বাহিৰত। 2017 চনৰ উত্তৰ প্ৰদেশৰ উন্নাও ৰেপ কেছটোৰ কথা আপোনালোকৰ চাগে বহুতৰে মনত নাই। গতিকে মই আপোনালোকক এবাৰ মনত পেলাই দিওঁ। এই মানুহজন হৈছে এজন বিজেপিৰ বিধায়ক কুলদীপ সিং সেংগাৰ। 2017 চনত এজনী মাইনৰ ছোৱালীক ধৰ্ষণ কৰি সেই জেললৈ যাবলগীয়া হৈছিল। আৰু আমাৰ দেশৰ অনাৰেবল কোৰ্টে তাক যাৱজ্জীৱন কাৰাদণ্ড দিছিল। আৰু কেৱল এয়াই নহয়, সেই ছোৱালীজনীক দাবী ধমকি দিছিল, তাইৰ মাক বাপেকক পিটন দিছিল আৰু পুলিচে ওলোটাই সেই ছোৱালীজনীৰ বাপেকক গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত কি হ'ল জানেনে? ছোৱালীজনীৰ বাপেকটো পুলিচ কাষ্টাডিৰ ভিতৰতে মৰি থাকিল। কেৱল এয়াই নহয়, কেইদিনমানৰ পিছত ট্ৰাকে তাইৰ ৰিলেটিভ কেইজনমানকো মাৰিলে। আৰু এই কেছটোৰ বাবে 2019 চনত কোৰ্টে কি কৰিলে? তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিলে। তাৰপিছত আহিল 2025 চনৰ 23 ডিচেম্বৰ। আমাৰ অনাৰেবল দিল্লী কোৰ্টে আকৌ সেই গোচৰটোৰ শুনানি ল'লে। তাৰপিছত তাক মাতিলে, ভাই 15 লাখ টকা এটা দে, তাৰপিছত তই ইয়াৰ পৰা যা আৰু সেই ছোৱালীজনী ঘৰৰ ওচৰে পাজৰে বেছিকৈ নাযাবি। আৰু এয়া হ'ল আমাৰ বৰ্তমান জুডিচিয়েল ছিষ্টেমৰ অৱস্থা। মানুহ যেতিয়া সকলো ফালৰ পৰা আশাহীন হৈ পৰে তেতিয়া কেৱল এটাই আশা থাকে যে আমাৰ দেশৰ জুডিচিয়েল ছিষ্টেম কোৰ্ট, আৰু তাৰো অৱস্থা আজি এনেকুৱা। কিন্তু মই দেখিছোঁ যে আমাৰ অসমৰ মানুহে অসমৰ মিডিয়াত এই বিষয়টোলৈ কোনো ধৰণৰ একো প্ৰচাৰ নাই। কাৰণ কিহৰ কাৰণে? যিজনী ভিক্টিম আছিল সেই ছোৱালীজনী হিন্দু আৰু যিজনে ৰেপ কৰিছিল সেইজনো হিন্দু, তাৰ উপৰিও সি আছিলে বিজেপিৰ MLA। আৰু এই কেছটোত যদি হিন্দু মুছলিমৰ যদি কিবা এটা এংগুল ওলালে, আমাৰ অসমৰ কেইটামান চেনেলৰ আপুনি চালে হয় কি হৈ থাকিলে হয় এইখিনি সময়। আৰু আমাৰ অসমৰ মিডিয়াই কেৱল এইটো কাৰণতে মনে মনে আছে যে হিন্দু মুছলিমৰ এংগুল একো পোৱা নাই, ইহঁতৰ TRP নাহে তাৰ পৰা। আপুনি কওকচোন, এনেকুৱা ধৰণৰ জঘন্য অপৰাধী এটা কোৰ্টে কিহৰ কাৰণে বাহিৰ কৰি দিছে? যিটো কেছৰ কাৰণে তাক গোটেই জীৱন কাৰাদণ্ড হৈছিল, সেই কেছটোত তাক আজি 2025 চনত উলিয়াই দিব লগা কাৰণটো কি হ'ল? যদি আপোনালোকে পাৰে সকলোৱে এনেকৈ ভিডিঅ' বনাই হওক, ফেচবুকত লিখি হওক, যেনেকৈ নহওক প্ৰতিবাদ কৰক। আৰু যদি নোৱাৰে এটলিষ্ট মোৰ ভিডিঅ'টোকে শ্বেয়াৰ